শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠত মাৰৈ পূজাৰ ব্যাপক আয়োজন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণতোলা বৰকুচিৰ শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠত ৩৬তম মাৰৈ পূজা। পলাশবাৰী সমষ্টিৰ সোণতোলা বৰকুচিৰ শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠত ১৯৯১ চনতে আৰম্ভ হোৱা মাৰৈ পূজা এইবেলি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পীঠৰ উন্নতি আৰু ৰাইজৰ মংগলাৰ্থে ধৰ্মীয় ৰীতি নীতিৰে মাৰৈ পূজা অনুষ্ঠিত কৰা হ'ব। এইবেলিয়ে অহা ১৮, ১৯ আৰু ২০ আগষ্টলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাৰৈ পূজাৰ অনুষ্ঠিত কৰা হ'ব। ১৮ আগষ্টৰ সন্ধিয়া ৭ বজাত প্ৰতিমা স্থাপন, নিশা ৮ বজাত অধিবাস, ৮:৩০ বজাত দুলনি বৰণ, ৯:৩০ বজাত দেওধা নাচ আৰম্ভ, ১২ বজাত দেওধা নাচ সামৰণি আৰু প্ৰসাদ বিতৰণ। তেনেদৰে ১৯ আগষ্টৰ ৰাতিপুৱা ৮ বজাত ঘটবোৰণ, ৯ বজাত পদ্মকুমাৰী আৰু অষ্টনাগ পূজা আৰম্ভ, ১১ বজাত বলি বিধান উচৰ্গা, দুপৰীয়া ১২ বজাত পুষ্পাঞ্জলি প্ৰদান, স্তৱ পাঠ আৰু শান্তি, আবেলি ১ বজাৰ দেওধা নাচ আৰম্ভ, ১:৫৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অভ্যাগতৰ অভ্যৰ্থনা আৰু ৰাইজৰ ভোগ বিতৰণ, নিশা ৮ বজাত আৰতি, ১০ বজাত দেওধা নাচ সামৰণি আৰু প্ৰসাদ বিতৰণ। ২০ আগষ্ট অৰ্থাৎ সামৰণিৰ দিনা ৰাতিপুৱা ৮ বজাত পদ্মকুমাৰী পূজা আৰম্ভ, ১১ বজাত বলি বিধান উচৰ্গা, দুপৰীয়া ১২ বজাত হোম, পুষ্পাঞ্জলি প্ৰদান, স্তৱ পাঠ আৰু শান্তি, আবেলি ১ বজাত দেওধা নাচ আৰম্ভ, ২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অভ্যাগতৰ অভ্যৰ্থনা আৰু ৰাইজৰ ভোগ বিতৰণ, নিশা ৮ বজাত আৰতি, ১০ বজাত দেওধা নাচ সামৰণি, ১১ বজাত প্ৰতিমা বিসৰ্জন আৰু প্ৰসাদ বিতৰণ, নিশা ১২ বজাত বিদায় পৰ্ব অনুষ্ঠান অনুষ্ঠিত হ'ব। পূজাৰ সমূহ কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। শ্ৰী শ্ৰী মা বাঘেশ্বৰৰ পীঠ পৰিচালনা সমিতিৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজ তথা ভক্তপ্ৰাণ ৰাইজক আমি আন্তৰিক অভিনন্দন জনাইছোঁ যে আমাৰ আগন্তুক ১৮, ১৯, ২০ আগষ্ট তিনিদিনীয়াকৈ আমাৰ মাৰৈ পূজা শ্ৰী শ্ৰী মা মনসা পূজাৰ অনুষ্ঠিত কৰিছোঁ। আৰু এই মাৰৈ পূজাখন অনুষ্ঠিত হৈছে আমাৰ ১৯৯১ চনৰে পৰা। এই আচলতে বাঘেশ্বৰী পীঠ এখন ঐতিহ্যমণ্ডিত পীঠ, আমাৰ দক্ষিণ কামৰূপত এখন উল্লেখনীয় পীঠ। গতিকে ইয়াতে আমাৰ সোণতোলা ৰাজহ গাঁৱৰ ১১-১০খন থোপাৰ ইয়াত জড়িত হৈ আছে। আৰু ১৯৯১ চনৰ পৰা যি মনসা পূজা ইয়াত আৰম্ভ হৈছে, এয়া এয়া এইবাৰ ৩৬তম মনসা পূজাত উপনীত হৈছোহি। আৰু তিনিদিন আমাৰ বিস্তীৰ্ণ কাৰ্যসূচীৰে আৰম্ভ হ'ব। ১৮ তাৰিখে প্ৰতিমা স্থাপন, ১৯ তাৰিখ আৰু ২০ তাৰিখ এই তিনিওদিন আমি মাংগলিক কাৰ্যসূচীৰে হোম যজ্ঞ কৰি পেলাই পূজাভাগ অনুষ্ঠিত কৰা হয়। আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে। আৰু পূজাভাগত আমাৰ এই অঞ্চলটোৰ সকলো ৰাইজে, ইয়াত ভক্তপ্ৰাণ ৰাইজে সকলোবিলাক আহি মাৰ সেৱা লয়, আশীষ লয়। আমিও ৰাইজৰ মংগলাৰ্থে আৰু সকলোৰে মংগলাৰ্থে আৰু পীঠখনৰ উন্নতিৰ কাৰণে এই পূজাভাগ আমি কৰি আহিছোঁ। সেয়ে আমি এইবাৰো সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি ১৮, ১৯, ২০ত হ'বলগীয়া মাৰৈ পূজালৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। যিহেতুকে বাঘেশ্বৰী পীঠত প্ৰতি বছৰে আমি দেখি আহিছোঁ দেওধানী নৃত্য, এইবাৰ আপোনালোকৰ দেওধানী নৃত্যৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে? আমাৰ ইয়াত দেওধানী নৃত্যটোৰ এটা সুকীয়া বৈশিষ্ট্য আছে। আমাৰ ইয়াত মহিলা দেওধায়ো নৃত্য প্ৰদৰ্শন কৰে। আমাৰ ১৬গৰাকী দেওধা মহিলা সৈতে আছে। আৰু এইবাৰো আমাৰ দেওধা আৰু দেওধানীসকল আহিব, নৃত্য কৰিব। আৰু তেওঁলোকৰ নৃত্যটো আমাৰ এই পূজাখনৰ কাৰণে এটা অন্য ৰূপ প্ৰদান কৰে। আৰু তেওঁলোকৰ নৃত্য চাবই আচলতে বহুত দূৰ-দূৰণিৰ লোক আহে। আৰু আধ্যাত্মিকতাৰ ওপৰত যে বিশ্বাস কৰে, আৰু আমিও কৰোঁ, আমি যদিকে সনাতনী ধৰ্মাৱলম্বী লোক, আৰু এই আধ্যাত্মিকতাৰ কাৰণে আমি আচলতে এই পূজাখন কৰোঁ বা আমিও আছোঁ এনেদৰে। আমিও বিশ্বাস কৰোঁ যে আমাক কোনোবা এটা শক্তি আছে, যি শক্তি আমাক সাহস দিয়ে, উৎসাহ দিয়ে। আৰু আচলতে সেইকাৰণে আমি এই পূজাভাগ প্ৰতি বছৰে কৰি আহিছোঁ। যিহেতুকে প্ৰত্যেক বছৰে বহু ধৰ্মপ্ৰাণ ব্যক্তি ইয়াতে উপস্থিত হয়হি, বা আপোনালোকৰ এই পীঠখন এখন ঐতিহাসিক পীঠ, এইবাৰ কোনোবা এনেকুৱা ধৰণৰ লেখত ল'বলগীয়া ব্যক্তিক আমন্ত্ৰণ জনাইছে নেকি, য'ত পীঠখনৰ সাৰ্বজনীন উন্নতিৰ ক্ষেত্ৰত আপোনালোকে কিবা ব্যৱস্থা ল'ব পাৰে? আচলতে পীঠ বুলি ক'লে সকলোৰে কাৰণে খোলা থাকে। আমি সকলো মানুহে যি ভক্তপ্ৰাণ ৰাইজ ইয়াত আহিব খোজে আৰু সাধ্য অনুযায়ী, আৰু কিছুমানে নিজেও দান বৰঙণি দিয়ে, আমি এই পূজাভাগত নিমন্ত্ৰণ কৰা হয়। যেনে ধৰক আমাৰ সমষ্টিৰ বিধায়ক বা আমাৰ কেবিনেটৰ কেইবাগৰাকী মন্ত্ৰীক আমি নিমন্ত্ৰণ দিছোঁ। আৰু আমাৰ এই অঞ্চলৰ কিছুমান ছ'চিয়েল ৱৰ্কাৰ আছে, তেওঁলোকক নিমন্ত্ৰণ দিছোঁ। আৰু প্ৰত্যেকবাৰ আমাৰ পূজাভাগত আহে আৰু সকলোৱে ইয়াত পূজাভাগত সহায় কৰে। আমি এইবাৰো আশা ৰাখিছোঁ, ৰাইজৰটো আছেই, ৰাইজে আমাৰ এই সমগ্ৰ ৰাইজৰ সোণতোলা অঞ্চলৰ যিমান ৰাইজ আছে সকলোৱে ইয়াত সহায় কৰে। প্ৰত্যেকে নিজে স্বতঃস্ফূৰ্তভাৱে পূজা। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ